মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি দশম শ্ৰেণীৰ অনুশীলনী 5.2 প্ৰশ্ন 3 সমাধান কৰিম। কি দিছে তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালী ঘৰকেইটাৰ লুপ্ত পদসমূহ নিৰ্ণয় কৰা। আমি ৰোমান সংখ্যাত থকা আজি 4 নম্বৰটো সমাধান কৰিম। আমি এনসাৰ বুলি পাতি প্ৰশ্নত যিদৰে আছে ঠিক তেনেদৰে পাতিম, অৰ্থাৎ খালী ঘৰবোৰ আমি খালী ঘৰ হিচাপে পাতি যাম আৰু দিয়া থকা পদবোৰ আমি যেনেদৰে দিয়া আছে ঠিক তেনেকৈ পাতি যাম। যেনে -4 তাৰপিছত 4টা খালী ঘৰ আৰু শেষত কি আছে 6 আছে। এতিয়া আমি এই খালী ঘৰৰ পদসমূহ কি হয় উলিয়াম আৰু উলিয়াই শেষত আমি এই খালী ঘৰসমূহত সেই পদসমূহ বহুৱাই দিম। এতিয়া সমান্তৰ প্ৰগতিটো ভালদৰে চালে লক্ষ্য কৰিম যে ইয়াৰ প্ৰথম পদ a1 -4 আৰু ইয়াত কিমানটা পদ আছে 1 2 3 4 5 6টা, গতিকে n কিমান হ'ব 6, অৰ্থাৎ ইয়াত 6টা পদ আছে। n কিমান হ'ব আমাৰ 6 আৰু ইয়াত 6 নম্বৰ পদ বা 6তম পদটো কিমান আছে 6 আছে নহয় জানো। টোটেল পদ আছে 6 আৰু 6 নং পদটো কিমান 6। আমি জানো যে an a1 plus n minus 1 into d। ইয়াত আমাৰ an মানে কিমান ইয়াত a6 equal to a1 অৰ্থাৎ প্ৰথম পদ প্লাছ n মানে আমাৰ ইয়াত কিমান আছে 6 minus 1 into d, আমি d নাজানো কিমান। এতিয়া a6 মানে কিমান 6, a1 মানে কিমান আমাৰ -4 প্লাছ 5 into d। এতিয়া আমি এইখিনি সমাধান কৰিম। 6 -4 প্লাছ 5d। -4 প্লাছ 5d is equal to 6। আমি ইফাল সিফাল কৰিলোঁ দুটা। এতিয়া 5d is equal to 6 প্লাছ 4, কাৰণ -4টো ইফালে আহিলে +4 হৈ যাব। গতিকে 5d is equal to কিমান হ'ল 10। এতেকে d is equal to 10/5, গতিকে আমি d কিমান পালো 2। এতেকে সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ আমি কি পালো 2। এতিয়া আমাৰ প্ৰথম পদ কিমান আছে -4, তাৰ লগত আমি সাধাৰণ অন্তৰ 2 যোগ কৰিলে কিমান পাম -2, গতিকে -2 টো কি হ'ব -4 ৰ পাছৰ পদটো হ'ব। এতিয়া এই -2 ৰ লগত যদি আমি আকৌ সাধাৰণ অন্তৰ 2 যোগ দিও কিমান হ'ব, এই -2 ৰ লগত সাধাৰণ অন্তৰ 2 যোগ দিলো, গতিকে 0 পালো। গতিকে এই -2 ৰ পৰৱৰ্তী অৰ্থাৎ পাছৰ পদটো আমি পাম। এই 0 ৰ লগত এগেইন আমি সাধাৰণ অন্তৰ 2 যোগ দিম, তাৰ পৰৱৰ্তী পদ পাবৰ বাবে 0 + 2 কিমান পালো 2। গতিকে 0 ৰ পাছৰ পদটো আমি পালো আৰু আমি খালী ঠাইত বহুৱাই দিলো। একেদৰে আৰু এটা আমাৰ খালী ঠাই পূৰণ কৰিবলগীয়া আছে 2 + 2 = 4, আৰু আমি 2 ৰ পাছৰ পদটো কিমান পালো 4 পালো। এনেদৰে আমি খালী ঠাইখিনি পূৰণ কৰিব সক্ষম হলো। আহা আমি এতিয়া ৰোমান সংখ্যাত থকা 5 নম্বৰটো সমাধান কৰোঁ। আগৰটোৰ নিচিনা একেদৰে আমি এনসাৰ বুলি পাতি যেনেদৰে প্ৰশ্নত আছে খালী ঘৰসমূহ খালী ঘৰ হিচাপে পাতিম, দিয়া থকা পদসমূহ দিয়া থকা পদ হিচাপে পাতিম। যেনে 38, তাৰ পাছত আৰু 3টা খালী ঘৰ আছে, সেই খালী ঘৰকেইটাও পাতিম। যেনেদৰে প্ৰশ্নত আছে ঠিক তেনেকৈ খালী ঘৰ হিচাপে পাতিম। আৰু শেষত আমাৰ কি আছে -22, শেষত আমি -22 পাতিম। এতিয়া আমি সমাধান কৰিম। সমাধান কৰি আমি সাধাৰণ অন্তৰ উলিয়াম। সাধাৰণ অন্তৰ উলিয়াই আমি খালী থকা পদসমূহ উলিয়াবলৈ চেষ্টা কৰিম। যদি আমি 38ক প্ৰথম পদ হিচাপে ধৰি লওঁ, অৰ্থাৎ a1 38 বুলি যদি আমি ধৰি লওঁ, তেনেহ'লে এই 38ৰ পৰা আৰম্ভ কৰিলে আমি কিমানটা পদ পাম 1 2 3 4 5টা, অৰ্থাৎ n = আমি কিমান পাম 5।
ইয়াত আমি প্ৰথমতে যিটো খালী ঘৰ দিছে ব্লেংক দিছে সেইটো আমাৰ প্ৰথম পদ হয়, কিন্তু আমি যিহেতু নাজানো তাত কিমান আছে সেইবাবে আমি তাক গ্ৰহণ নকৰি দ্বিতীয় পদটো প্ৰথম পদ হিচাপে গ্ৰহণ কৰি আমি সমস্যাটো সমাধান কৰিবলৈ আগবাঢ়িছোঁ। এনেকৈ আমি n মানে 5 পালোঁ। গতিকে এই n অৰ্থাৎ nতম পদটো বা 5 পঞ্চমতম পদটো কিমান আছে আমাৰ ইয়াত দিয়া প্ৰশ্নত -22 দিয়া আছে। এতিয়া an a1 প্লাছ n মাইনাছ 1 আমি এই সূত্ৰটো জানো, nতম পদ উলিওৱা এই সূত্ৰটো আমি জানো। গতিকে an মানে আমাৰ ইয়াত কিমান -22, a1 মানে আমাৰ কিমান ইয়াত 38 প্লাছ n মানে আমাৰ কিমান 5 মাইনাছ 1 ইনটু d, য'ত আমি d নাজানো। আমি এতিয়া ইয়াত d উলিয়াম। এইখিনি যদি আমি সমাধান কৰোঁ তেনেহ'লে আমি d উলিয়াম। -22 38 প্লাছ 4 ইনটু d। এতিয়া -22 38 প্লাছ 4d। আমি যদি 38 প্লাছ 4d এইফালে লৈ আহোঁ সোঁফালৰ পৰা লেফ্ট ছাইডলৈ, 38 প্লাছ 48 -22। দুয়োটা ইফাল সিফাল কৰিলোঁ, গতিকে মানে চিনৰ সাল সলনি হোৱা নাই। গতিকে 4d -22 -38। কিন্তু 4d কিমান হ'ব -22 আৰু -38 কৰিলে কিমান হ'ব, দুয়োটা মাইনাছত আছে, গতিকে কিমান পাম আমি -60। গতিকে d -60/4, 4ৰে 60 কিমান বাৰ যাব -15, অৰ্থাৎ 4ৰে 60 15 বাৰ যায়, 4 15 60। এতিয়া আমি সাধাৰণ অন্তৰ পালোঁ কিমান -15। আমাৰ প্ৰশ্নত 38 দ্বিতীয় পদৰ পৰা তৃতীয় পদ পাব লাগিলে কি কৰিব লাগিব, 38ৰ লগত আমি সাধাৰণ অন্তৰ যোগ দি দিম। তেতিয়া কিমান পাম 38 প্লাছ -15 আমি কিমান পাম 38 -15 কিমান পাম 23। এতিয়া 23টো ক'ত বহিব, 38ৰ পাছৰ পদটো হ'ব 23। এতিয়া 23ৰ লগত যদি আকৌ আমি সাধাৰণ অন্তৰ দি যোগ দিওঁ তেনেহ'লে 23ৰ পাছৰ পদটো পাম 23 প্লাছ -15 কিমান পাম 23 -15 কিমান পাম আমি 8। এতিয়া এই 8টো কি হ'ব 23ৰ পাছৰ পদটো হ'ব। আহা আমি খালী ঘৰটো পূৰণ কৰি দিওঁ। 23ৰ পাছৰ আমি খালী ঘৰটো পূৰণ কৰিলোঁ 8 বহুৱাই বা 8 বহুৱাই। এতিয়া 8ৰ পাছৰ পদটো কিমান হ'ব 8 প্লাছ -15 8 -15, গতিকে কিমান পাম আমি -7। এই -7 হ'ব 8ৰ পাছৰ পদটো। আমি দ্বিতীয় পদৰ পাছৰ যিকেইটা পদ আছে সেই গোটেইকেইটা উলিয়ালোঁ বা গোটেইকেইটা খালী ঘৰ পূৰণ কৰিলোঁ, কিন্তু 38ৰ আগৰ পদটো আমি এতিয়াও উলিওৱা নাই। আৰু এটা সমান্তৰ প্ৰগতিত কোনো এটা পদৰ আগৰ পদটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব, আমি সেই পদটোৰ পৰা সেই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ বিয়োগ কৰি দিব লাগিব, আৰু তেতিয়া আমি কোনো এটা পদৰ আগৰ পদটো পাবলৈ সক্ষম হ'ম। ইয়াত আমাক 38ৰ আগৰ পদটো লাগে, গতিকে কি কৰিব লাগিব 38ৰ পৰা সাধাৰণ অন্তৰ অৰ্থাৎ -15টো কি কৰিব লাগিব মাইনাছ কৰিব লাগিব। গতিকে 38 মাইনাছ ব্ৰেকেটৰ ভিতৰত -15 দেখিলোঁ, গতিকে কিমান পাম 38 প্লাছ 15। গতিকে 38ৰ লগত 15 প্লাছ কৰিলে আমি কিমান পাম 53, আৰু এই 53টোক আমি 38ৰ আগৰ খালী ঘৰটোত বহুৱাই দিম। তেনেদৰে আমি এই সমান্তৰ প্ৰগতিটোৰ প্ৰশ্নত দিয়া সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদটো উলিয়াবলৈ বা প্ৰথম খালী ঘৰটো উলিয়াবলৈ সক্ষম হ'ম। তোমালোকে এইখিনিতে ধৰা হ'ল বুলি লিখি দিবা, তেতিয়াহ'লে এই গোটেই সমাধানটোৱে এটা
সুন্দৰ ৰূপ পাব, এটা ডিসিপ্লিন পাব, এটা শৃংখলতা পাব।